ওদালগুৰিৰ ডিমাকুছিত ফেৰগাঁও সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মহেশ্বৰ বড়োৰ শক্তি প্ৰদৰ্শন মন্ত্ৰিত্ব দিব হাগ্ৰামাই ৪৫ নং ফেৰগাঁও বিধানসভা সমষ্টিৰ ডিমাকুছিত বিপিএফৰ চৰম শক্তি প্ৰদৰ্শন শনিবাৰে ৰাজ্যৰ লগতে বিটিচিৰ ১৫খন আসনৰ বাবেও চলিছে নিৰ্বাচনৰ আজি ৰাজ্যৰ উপস্থিতিত বিজয় কৰা হৈছে বাকী সকলো বুলি কয় প্ৰাৰ্থী মহেশ্বৰ বড়োৱে আজি বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে মুখ্য প্ৰচাৰক হিচাপে উপস্থিত থাকে নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী ভেৰগাঁও বিধানসভা সমষ্টিত আমাৰ এনডিএ প্ৰাৰ্থী হিচাপে মোৰ কাৰণে আজি আমাৰ দলৰ মুৰব্বী তথা বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰে বিশাল এটা সভাত ভাষণ প্ৰদান কৰিলে আৰু আহি থকা নিৰ্বাচনৰ কাৰণে যথেষ্টখিনি গুৰুত্বপূৰ্ণ দিশত ৰাইজৰ মাজত ভাষণ ৰাখি আৰু প্ৰচাৰ অভিযানত নামি পৰিল আৰু নিশ্চিতভাৱে আজিৰ যি বিশাল সভা আৰু আমাৰ মুৰব্বী হাগ্ৰামা মহিলাৰী যি উপস্থিতি ইয়াত যথেষ্টখিনি উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছোঁ আৰু নিশ্চিতভাৱে আহি থকা যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত এই সমষ্টিবাসী ৰাইজে আমাৰ পক্ষতে নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি এইখন সমষ্টিৰ পৰা মোক অন্ততঃ নিজৰ প্ৰতিনিধি কৰি ল'বৰ কাৰণে ৰাইজে আজি তাৰিখত প্ৰস্তুত হোৱাটো আমি দেখিবলৈ পালোঁ তাৰ বাবে মই সমষ্টিবাসী ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ এনডিএ যিহেতু ভাৰতীয় জনতা পাৰ্টি বিপিএফ আৰু অসম গণ পৰিষদ আমি তিনিটা দলৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তাসকলে যথেষ্টখিনি প্ৰচাৰ অভিযানত নামি পৰিছে আৰু তাৰ বাবে মোৰ সমষ্টিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বিপিএফ দলৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ মন জয় কৰিবৰ কাৰণে সক্ষম হৈছে আমি তিনিটা ৰাজনৈতিক দলে তীব্ৰ গতিত প্ৰচাৰ অভিযানত নামি পৰাৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজে আমাৰ বিশাল এটা সভাত যোগদান কৰিলে আৰু সেইটোৱে সূচাইছে যে আমাক আৰু এইখন সমষ্টিৰ পৰা কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰিব মুঠতে আজি আমি আনুষ্ঠানিকতা মাত্ৰ বাকী থাকিব আজি ঘোষণা কৰিব পৰা এনেকুৱা অৱস্থাত আমি দেখিবলৈ পাইছোঁ মাজত অলপ প্ৰভাৱ বিস্তাৰ কৰিব আমাৰ যি মানে ঝাৰখণ্ড মুক্তি মৰ্চাৰ কেণ্ডিডেট তেখেতৰো প্ৰভাৱ আছে আৰু আদিবাসী সমাজৰ এজন বলিষ্ঠ নেতাও আছিল তেখেতে এই হিচাপে তেখেতৰ কিছু প্ৰভাৱ আছে তেওঁ বহুজন আদিবাসী সমাজ তাৰমানে এটা জনগোষ্ঠী কেৱল মাত্ৰ ভোটেৰে জিকিব পৰাটো সম্ভৱ নহয় আৰু আদিবাসী সমাজতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ যি প্ৰচাৰ অভিযান ইয়াতে সীমাবদ্ধ হৈ থকাটো আমি দেখিবলৈ পাইছোঁ তাৰ কাৰণে আমি বিশেষ ফেক্টৰ হ'ব বুলিও ভবা নাই আমাৰ আদিবাসী কৰ্মকৰ্তা ভাৰতীয় জনতা পাৰ্টিটো আছে বিপিএফ দলতো আছে আনফিলিতে আশা দুইটা গোট এটা গোট আমাক মানে সমৰ্থন জনাইছে তেখেতসকলে প্ৰচাৰ অভিযানত নামি আছে আৰু ঠাই বিশেষে বহুতৰ প্ৰভাৱশালী ব্যক্তি আছে আমাৰ বাগানবিলাকত বহুত প্ৰভাৱশালী ব্যক্তি আছে তেখেতসকলে আমাৰ হৈ লাগি আছে গতিকে আদিবাসী সমাজৰো আমি প্ৰায় 50% ভোট আমি পাবৰ কাৰণে সক্ষম হ'ব